চমক সৃষ্টি কৰাই হওক চমক সৃষ্টি নকৰাই হওক 2026 চনৰ ভিতৰত অসমত চাইল্ড মেৰেজ বন্ধ হৈ যাব। The 2023 Assam budget saw a special allocation of 200 crore rupees to eradicate child marriage in the state. Adding further on the utilization of the budget, Chief Minister Himanta Biswa Sarma said that special lawyers will be appointed to ensure conviction in such cases. He also said that campaigns to create awareness against child marriages and helplines for victims will also be initiated. চমক সৃষ্টি কৰাই হওক চমক সৃষ্টি নকৰাই হওক 2026 চনৰ ভিতৰত অসমত চাইল্ড মেৰেজ বন্ধ হৈ যাব আৰু অত্যন্ত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা এই গভৰ্ণমেণ্টে গ্ৰহণ কৰিব। এভৰি 2-3 মাহত আমি মানুহ এৰেষ্ট কৰি থাকিম আৰু আমি 200 কোটি টকা বাজেটত দিছো যাতে স্পেচিয়েল এডভোকেট লগাব পাৰি and we want to see that everybody is convicted. আমি 200 কোটি টকা অকল উকিলৰ খৰচৰ কাৰণে ৰাখিছো। আমি এৱাৰনেছো থাকিলে হেল্পলাইনো থাকিলে এটা কন্টিনিউয়াস হেল্পলাইন হ'ব তাতে গুটেই গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী বিলাকক এৱাৰনেছ কৰিবৰ কাৰণে কোৱা হ'ব কোৱা অলৰেডি হৈছে কাছাৰত ডিস্ট্ৰিক্ট উপায়ুক্ত এইটো বাল সংসদে পাতি আছে। So series of measures will be now taken. আমি বাজেটত সেইকাৰণে 200 কোটি টকা ৰাখিছো প্ৰত্যেকটো কেছৰ এগেইনষ্টত আমি স্পেচিয়েল এডভোকেট দিম যাতে কনভিকশন হয় আৰু আমি কনভিকশনৰ কাৰণে আমি কাম কৰিম। দ্বিতীয়তে আমি এটা হেল্পলাইন নিম কাৰণ যেতিয়া স্কুলত ছোৱালীজনী আহি থাকে দুদিন পিছত ছোৱালীজনী নাহা হয় লগত বেঞ্চত বহা ছোৱালীজনীয়ে গম পায় যে এই ছোৱালীজনীক বাপেক মাকে জোৰ কৰি বিয়া দিলে তাইৰো মনত ভয় আৰম্ভ হয়। এতিয়া তাই এটলিষ্ট এটা অপচন পাব যে মনে মনে আমাক ফোন কৰি জনাব পাৰিব এৱাৰনেছ থাকিব আৰু যিসকল ছোৱালী ভিকটিম হয় তেওঁলোকক আমি ৰিহেবিলিটেশ্যনৰ কাৰণে কাম কৰিম স্কলাৰশ্বিপ দিয়া পঢ়ুৱা তেওঁলোকৰ ফ্ৰী এডুকেশ্যনৰ ব্যৱস্থা কৰা দেউতাক মাকৰ ঘৰলৈ যেতিয়া আমি তেওঁলোকক ঘূৰাই পঠাম লগত আমি অৰুণোদয় ফ্ৰী ৰাইচ গুটেইখিনি গভৰ্ণমেণ্টৰ স্কিম দি পেলাই আমি তেওঁলোকক ঘূৰাই পঠাম। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.